বিশ্বনাথৰ ভীমাজুলিবাসীৰ দুৰৱস্থা। বিশ্বনাথ জিলাৰ বালিচাং পঞ্চায়তৰ অন্তৰ্গত ভীমাজুলিৰ এক শ্বাসৰুদ্ধকৰ দৃশ্য। এই দৃশ্য বিধায়ক প্ৰমোদ বৰঠাকুৰৰ সমষ্টি বিশ্বনাথৰ। সমষ্টিটোত উন্নয়নৰ ফোপোলা স্বৰূপৰ এয়া মাথো এক উদাহৰণহে। চাওক এক বৃদ্ধ দম্পতীয়ে কিদৰে অতিক্ৰম কৰিব বিচাৰিছে নৈখন। খৰস্ৰোতা ভীমাজুলি ধূলি সংযোগী এখন নৈ। যিকোনো মুহূৰ্তত এই নৈখনে কাঢ়ি ল'ব পাৰে প্ৰাণ। কালি দিৰিং চাহ বাগিচাৰ ববিং চবৰ নামৰ ২৪ বছৰীয়া যুৱক এজনক উঠুৱাই নিয়ে এইখন নৈয়ে। এই নৈখন বৃদ্ধ দম্পতীহালে এইদৰে পাৰ হোৱাৰ প্ৰয়াস কৰিছে। দৰাচলতে এনেদৰেই ভীমাজুলিবাসীয়ে মৰণক শৰণ দি অতিক্ৰম কৰিব লাগে নদী। অঞ্চলটোত নাই দলং। শ্ৰমজীৱী কৃষিজীৱীৰ লগতে ছাত্ৰ ছাত্ৰীসকলেও বাৰিষা নদীখন পাৰ হ'ব লাগে এইদৰে। দলং এটা হ'ব লাগিব আমাৰ ইয়াতে। দিগদাৰ হৈ আছে, ল'ৰা ছোৱালী স্কুল যোৱা দিগদাৰ, পথাৰত যোৱা দিগদাৰ, দলং নোহোৱাৰ কাৰণে। কালি এজন মানুহে মৰি গ'ল আমাৰ ইয়াতে দলং নোহোৱাৰ কাৰণে। আৰু কি ক'ম আৰু, চবেই ৰাইজে জানেই আৰু এইটো কথা, মানুহ মৰা বুলিও জানিছে দলং নোহোৱাৰ কাৰণে। দলং এটা হ'লে খুব ভাল হ'ব বুলি আমি আশা কৰিছোঁ। চৰকাৰক আৰু আমি কি জনাওঁ, চৰকাৰে আৰু অলপ সেই ল'ৰাজনৰ মা দেউতা যদি আছে অলপ সহায় এটা কিবা দিলে ভাল হ'লে হয়। আৰু আমাৰ ইয়াতে দলং এটা দিলে অতি ভাল হ'লে হয়, আমি অতি সন্তুষ্ট হ'লোঁ হয়, ভাল পালোঁ হয়। আজি কেইবছৰ ধৰি আমি ইমান অসুবিধা হৈ আছে, দলং নাই, একো নাই, অহা যোৱা টান, ল'ৰা ছোৱালী স্কুল যোৱা টান, গাই ছাগলী লোৱা টান। সেইটোৱে আমি আশা কৰিছোঁ আৰু চৰকাৰে অলপ চাই দিয়ক কিবা এটা বুলি আশা কৰি আছোঁ। আগৰ চৰকাৰটো এইটোৱে আছে, আজি ৫ বছৰৰ আগৰ পৰাই জনাই আছে যে ইয়াত ল'ৰা ছোৱালী মানে অহা যোৱা স্কুল যাবলৈ বহুত টান। তাৰপিছত আৰু গাঁৱৰ ৰাইজেও এইফালে খেতি বাতি আছে, নদী ডাঙৰ হ'লে এইফালে পাৰ হ'বলৈ নোৱাৰে। যিটো নিজে ৰাইজে কালেকশ্যন কৰি বাঁহৰ দলং বনায়, সেইটোতে পানী বাৰে বাৰে, এইবাৰো ইয়াত নতুনকৈ বনাইছে, এইটো উটাই লৈ গ'ল। তাৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা মানে অতি সোনকালে ইয়াত পকাৰ দলং বনাই দিয়াটো মোৰ মতে সেইটো মই চৰকাৰ তৰফৰ পৰা মই জনাইছোঁ। তাৰপৰা এতিয়া এই দলং বা ব্ৰিজ নোহোৱাৰ কাৰণে যোৱাকালি এজন দিন মজুৰি কৰি থকা মানুহজনে মানে উপায় নাই, ঘৰতো বোলে দুখ বেমাৰ হৈছে, উপায় নাই, খৰধৰকৈ গৈছে। ইমান ডাঙৰ পানী হ'লেও তেতিয়া নিজৰ জীৱন দান দি পেলাই এতিয়া মানুহজন এতিয়ালৈকে নিৰ্দেশ হৈ আছে, বিচাৰি আছে, এতিয়ালৈকে পোৱা নাই। তাৰে বাবে মানে আমাৰ চৰকাৰ তৰফৰ পৰা এইটোৱে আহ্বান জনাইছে, অতি সোনকালে শীঘ্ৰে এই দলংখন বনাই দিয়াটো মই এইটোৱে মোৰ মত। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট, মহাজাতি ইনটু 24 লাইভ।